মন্দিৰৰ সন্মুখত এনেকুৱা ধৰণৰ পৰিৱেশ দেখিবলৈ পাই খুব বেয়া লাগে। আজি এনেকুৱা ধৰণৰ পৰিৱেশ হ'ব বুলি ভবা নাছিলোঁ। গুড মৰ্ণিং আৰু আজি ৰাতিপুৱাই ওলাই আহিলোঁ আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আপোনাৰ অহা আগন্তুক বৰ্ষটো যাতে ভালে কুশলে যায়, শুভ হওক তাৰে কামনা কৰিছোঁ। সেইকাৰণে আজি ভগৱানৰ ওচৰত চাকি গছ জ্বলাবলৈ কাৰণে আমি গৈ আছোঁ এতিয়া টিলিঙা মন্দিৰলৈ। আৰু ইমান বছৰ হ'ল কিন্তু আজিলৈকে মই গৈ পোৱা নাই টিলিঙা মন্দিৰ 1 জানুৱাৰী, আৰু 1 জানুৱাৰীৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক টিলিঙা মন্দিৰৰ। তো গতিকে ভিডিঅ'টো চাই থাকিব। গণেশ বাবাৰ উলহ লৈছোঁ আৰু ওলাইছোঁ, আৰু দেখিছেই পৰিৱেশ খুব ঠাণ্ডা আৰু কুঁৱলী পৰি আছে। তো ব'লক লগত লৈ যাওঁ। আৰু মাধৱপুৰ তিনিআলিৰ পৰা এইফালে দুলীয়াজান ৰেলৱেৰ ফালে দেখিছেই অভাৰব্ৰিজ এখন বনাই আছে, উৰণীয়া সেতু, যিখন আৰু খুব বেছিকৈ এবছৰ বা 2 বছৰৰ ভিতৰত কমপ্লিট হৈ যাব। খুব সুন্দৰকৈ বনাই আছে। সেইকাৰণে ভালো লাগিছে যে ৰাস্তাটো গাড়ী চলাই ভাল লাগিব, গৈ ভাল লাগিব, আৰু খুব সুন্দৰকৈ বনাইছে। দেখিছে আপোনালোকক অলপ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া আমি মাধৱপুৰ পাৰ হৈছোঁ আৰু আপোনালোকেও আমাৰ দুলীয়াজানৰ পৰিৱেশটো দেখাম আপোনালোকক, চাই থাকিব সেইকাৰণে ভিডিঅ'টো। আৰু মোৰ চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক। ন' পাৰ্কিং লগাই দিছে, যাব নাই দিয়া, গাড়ী ইয়াতে ৰখাব দিছে। আমি এতিয়া গৈ আছোঁ। আৰু এনেকুৱা ধৰণৰ পৰিৱেশ হ'ব বুলি ভবা নাছিলোঁ। ইমান ভিৰ, মানে 1 কিলোমিটাৰ আগতে গাড়ীবিলাক ৰখাই দিছে, ন' পাৰ্কিং লগাই দিছে। সেইকাৰণে ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব, আৰু খোজকাঢ়ি আপোনালোকক পৰিৱেশটো দেখাই যাম। ইমান ভিৰ হৈছে দেখিছে, ইয়াতে মানে পাৰ্কিং বনাই দিছে গাড়ী থোৱা, গতিকে ইয়াতে থৈ লৈছোঁ আমি গাড়ী-চাড়ী। আৰু আপোনালোকে যদি পূজা কৰিম বুলি ভাবিছে, তেতিয়াহ'লে বস্তুবিলাক যদি ঘৰত পাহৰি গ'ল, তেতিয়াহ'লে চিন্তা কৰিবলগীয়া কোনো কথা নাই। ইয়াত দোকানেই দোকান, সকলো ধৰণৰ পূজাৰ সামগ্ৰী পাব, চাকিৰ পৰা কলৰলৈকে। তো আপোনালোকে ডাইৰেক্ট গা-চা ধুই মেলি ইয়ালৈ আহিব পাৰে। আৰু পৰিৱেশ দেখাইছোঁ। আৰু ইয়াতে কিন্তু এটা বহুত বেয়া লাগে, দেখিছে মন্দিৰৰ ওচৰত এইফালে ৰাইট চাইডে জাবৰ-জোথৰ কিমান পেলাই থৈছে। তো সেইবিলাক বেয়া লাগে, আৰু মন্দিৰৰ ওচৰতে এনেকুৱা ধৰণৰ পৰিৱেশ, লেতেৰা পৰিৱেশ কৰিলে। আৰু পেলাবনো কোনে, দোকানখিনিয়েতো পেলাইছে। তো দোকানখিনিয়ে বুজিব লাগে যে তেওঁলোকে ইয়াত ব্যৱসায় কৰি আছে, মন্দিৰৰ কাষৰখিনি চফা কৰি থওঁ বুলি। কিন্তু এই পৰিৱেশবিলাক বহুত বেয়া লাগে। আৰু এয়া পালোহি আমি টিলিঙা মন্দিৰ, আৰু ইয়াতে আমি বহুত ভিৰ। পূজা বস্তুবিলাক লৈ ল'ম, সামগ্ৰীবিলাক আমি লৈ অহা নাছিলোঁ, গতিকে লৈ মেলি সোমাওঁ, আপোনালোকক দেখাম ব'লক। এনেকুৱা পৰিৱেশ হ'ব বুলি ভবা নাছিলোঁ 1 জানুৱাৰীৰ দিনটো। আৰু পৰিৱেশ দেখিছে, লাইন পাতিছে গোটেই, কিন্তু আমাৰ এতিয়া স্কুল আছে তাই, সেইকাৰণে ভাবিলোঁ অলপ ইফালে সোমাই যাওঁ বুলি। সোমাবলৈ নাই, কিন্তু আমি মেইন পূজাৰীটো লগ নাপাম চাগে। তো এইফালে কৰিলোঁ, সোনকালে কৰি মেলি যাওঁ, আৰু যাতে নৱবৰ্ষটো ভালকৈ ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকৰ দিনবিলাক শুভ হওক তাৰে আশা কৰিছোঁ। তো পূজা ভাগ কৰি লওঁ। নাৰিকল ভাঙিছে, ইয়াত দেখিছে কিমান ভিৰ। ইমান ভিৰ হৈছে দেখিছে। আৰু 1 জানুৱাৰীৰ দিনা সকলোৱে যাতে বছৰটো ভালে কুশলে যায় তাৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰিছে ঈশ্বৰৰ ওচৰত। আমিও তাকে প্ৰাৰ্থনা কৰিছোঁ। দেখিছে নাৰিকল ভাঙিছে, কিমান নাৰিকল, কিমান মানুহ হৈছে দেখিছে। উল্টি নাযাওঁ, এফালে যাওঁগৈ। পুৰা ভিৰ হৈছে দেখিছে, কিমান ভিৰ। লাইন পাতি থাকিলে আমাৰ স্কুল আছে, ডিউটি আছে। ইমান মানুহ হৈছে। আৰু আমি এতিয়া পূজা কৰি মেলি ওলালোঁ, আৰু কৰিবলগীয়া হ'ল, উপায় নাই। তাই মানে স্কুল আছে, স্কুল যাব লাগে, 9টা বজাৰ আগত পাব লাগে। গতিকে আমি সোনকালে পূজা ভাগ কৰি ওলালোঁ। আৰু আপোনালোকেও জানুৱাৰী
দিনটোত আহিলে সোনকালে আহিব লাগিব, কাৰণ ইয়াত দেখিছে কিমান ভিৰ। আৰু কিবা এটা খাই লওঁ, ৰাতিপুৱা একো নোখোৱাকৈ আহিছোঁ। ইয়াতে পুৰি চুৰি যি পায় পেটটো পূজা কৰি লওঁ। আৰু ইমান ভিৰ হৈছে নহয়, দিয়ক বুলি কৈ আছোঁ, তেওঁলোকে দিবলৈ ৰক্ষা পোৱা নাই। আৰু দেখিছে পৰিৱেশ, আৰু পুৰিয়ে হৈছে, পুৰিয়ে দিছে, পুৰি খাই লওঁ আৰু সোনকালে দবাই মেলি যাওঁ। দেৰি হৈছে, ইয়াতে বাজিলে 8টা, 9টা বজাৰ আগত পাবগৈ লাগিব। আজিকালি জানেই আৰু স্কুলবিলাক বহুত ষ্ট্ৰিক্ট কৰি দিছে। আৰু এই জাবৰখিনি আপোনালোকক আকৌ এবাৰ দেখাবলৈ বাধ্য হ'লোঁ, মানে একদম মূৰ চুৰ বেয়া হৈ যায় এনেকুৱা জাবৰবিলাক দেখিলে, এনেকুৱা মন্দিৰৰ ওচৰত। বাহিৰৰ পৰা মানুহবিলাকে আহিলে কি বুলি ক'ব বাৰু আমাৰ এই জেগাডোখৰক, চাওকচোন কিমান লেতেৰা কৰিছে। আৰু এইখিনি কোনো লেতেৰা কৰা নাই, এই ওচৰৰ দোকানখিনিয়ে লেতেৰা কৰিছে, 100% তেওঁলোকে লেতেৰা কৰিছে। তেওঁলোকে যেনেকৈ লেতেৰা কৰিছে চাফা কৰি পেলাব লাগে। তো এইটো প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ যে যাতে কিবা এটা ব্যৱস্থা লয়, কাৰণ মন্দিৰৰ ওচৰত এনেকুৱা লেতেৰা কৰি থৈ দিলে শোভা নাপায়। কাৰণ এইটো পবিত্ৰ স্থল হয়, বহু দূৰ দূৰণিৰ পৰা ইয়ালৈ মানুহ আহে। আৰু এইবিলাক চাইডে দোকানবিলাক দেখিছে নহয়, তেওঁলোকে লেতেৰা কৰা হয় এইবিলাক। আৰু এই এনেকুৱা লেতেৰা জাবৰ জোঁথৰ আমাৰ অসমতে নহয়, গোটেই ইণ্ডিয়াতে এনেকুৱা লেতেৰাবিলাক দেখিব পোৱা যায়। ইয়াৰ কোনো ব্যৱস্থা নাই নেকি? মানে কি ক'ম আৰু, কিবা এটা ৰিচাইকেল মানে ব্যৱস্থাটো কৰিলে চৰকাৰে, প্ৰশাসনে ভাল। আৰু ইমান লেতেৰা হৈ যায় নহয়, মই লেতেৰা পৰিৱেশটোৱে বেয়া পাওঁ। আৰু আমি নিজেও অকণমান চাব লাগে সুন্দৰকৈ, যাতে আমাৰ পৰিৱেশটো থ'ব লাগে, চাৰিওফালৰ পৰিৱেশটো। তো সেইটো সকলোৱে চেষ্টা কৰিলে হ'ব। আৰু কিন্তু চৰকাৰে এটা পদক্ষেপ ল'ব লাগিব ইয়াতে চাফ চিকুণৰ ক্ষেত্ৰত। আৰু সোনকালে যাওঁ, বেছি নকওঁ, আৰু সোনকালে খোজকাঢ়ি যাবলগীয়া হৈছে। য'ত গাড়ী থৈ আহিছোঁ দেখিছেনে, এইবিলাক আহি আছে। কিন্তু মই এনেকুৱা ইমান ভিৰ হ'ব বুলি ভবা নাছিলোঁ। তো বহুত ভিৰ হৈছে ইয়াৰ পৰা। আৰু ইয়াতে দেখিছে ন' এণ্ট্ৰি লগাই দিছে, এইফালে গাড়ী সোমাব নাই দিয়া, এইফালে সোমাব লাগিব। তো দেখিছে ইয়াত মানে গাড়ী থৈ 1 কিলোমিটাৰ মানে খোজকাঢ়িব লাগে, আৰু 1 কিলোমিটাৰ পৰা খোজকাঢ়িবলগীয়া হৈ গৈছে। 1 কিলোমিটাৰতকৈ অলপ কম হ'ব, আৰু অলপ আগত গাড়ীখন থৈ আহিছোঁ। গাড়ী পাৰ্কিং কিমান ভিৰ হৈছে, তো ইয়াতে গাড়ী থৈ ল'বলগীয়া হৈছে। আৰু আমাৰ গাড়ী তাত থৈ আহিছোঁ, সোনকালে যাওঁ। আৰু মোৰ ৱাইফৰ স্কুলো আছে, গতিকে সোনকালে ওলাই যাওঁ। ইয়াতে গান চান লগাই দিছে, পূৰা কিমান ভিৰ হৈছে, গাড়ী দেখিছেনে? আৰু মন্দিৰতো বহুত ভিৰ। সকলোৱে এটাই প্ৰাৰ্থনা কৰিছে যে নৱবৰ্ষটো ভালকৈ যায়। মই গাড়ী চাড়ী লৈ সোনকালে যাওঁ, আৰু দেৰি হৈ যাব নহ'লে দিছে। ইয়াৰ পৰা যাওঁ, ইয়াতে গাড়ী ৰখাব দিছে। আৰু আজি আপোনালোকক টিলিঙা মন্দিৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। জয় অসম, জয় জুবিন দা।